আহি গ'লো আপোনালোকৰ মাজলৈ মই পল্লৱী হাজৰিকা আজি অকমান ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অকমান কৈ লওঁ আপোনালোকে ইতিমধ্যে প্ৰমোট আপোনালোকে দেখিছে গীতাৱলী বা কিমান ধুনীয়াকৈ সাজি কাচি আহিছে নহয় জানো গীতাৱলী বাই পৰিধান কৰা সাজযোৰ আমাৰ সকলোৰে বুকুৰ আপোন হেয়া হৈছে মুগাৰ সাজ বুলি ক'লে আমাৰ সকলোৰে মনবোৰ কিমান ভাল লাগে নহয়নে সকলোৱে বিচাৰো এযোৰ ধুনীয়া মুগা সাজ পিন্ধিবলৈ আৰু যেহেতু মুগা মানে হৈছে আমাৰ এটা আমাৰ অসমৰ এটা সম্পদ মুগা আমাৰ অসমৰ সম্পদ এই থ্ৰেডটো বা এই সূতাক লৈ যিখিনি কাম কৰা হৈছে যিখন শিপিনীয়ে কোৱা হয় তাঁতশালত সপোন ৰচে ঠিক তেনেকৈ এই মুগাক আচলতে আমি বিশ্ব দৰবাৰত উলিয়াই দিবৰ বাবে এটা প্ৰয়াস কৰিছিলোঁ মই আৰু মোৰ বান্ধৱী কৰবী বৰুৱা দত্ত আৰু আমাৰ মুগাৰ ব্ৰেণ্ডটোৰ নাম হৈছে ৰয়েল থ্ৰেডছ আমি প্ৰথম এই ব্ৰেণ্ডটো আৰম্ভ কৰিছিলোঁ থাইলেণ্ডত আচলতে এটা ফেশ্বন শ্ব' হৈছিলে তাতেই আমি প্ৰথম আমাৰ ব্ৰেণ্ডটো ইনাগুৰেশ্যন কৰিছিলোঁ আৰু সেইখিনি আচলতে সেই ভিডিঅ'টো মোৰ আচলতে আপোনালোকৰ মাজত দিয়া হোৱা নাই এদিন মই দিম নিশ্চয়কৈ এতিয়া আমি প্ৰত্যেক বছৰে মুগাক চেলিব্ৰেট কৰি আহিছোঁ মুগাক উদযাপন কৰোঁ আৰু এয়া কৰোঁ আমি প্ৰজাপতি অসমীয়া গহনাৰ নিবেদন পাটমাদৈ অনুষ্ঠানত এই যিটো ফেশ্বন শ্ব' আজি আগবঢ়াম এই ফেশ্বন শ্ব'টো আপোনালোকে একেবাৰে মিছ নকৰিব এই ফেশ্বন শ্ব'টো এক অনন্য ফেশ্বন শ্ব' ইয়াত দেখুওৱা হৈছে সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে প্ৰত্যেক বয়সৰ মানে আমাৰ মহিলাই হওক যোনেই হওক কেনেকৈ সুন্দৰকৈ মুগা কাপোৰযোৰ পিন্ধি খোজ কাটল দিছে আৰু ইয়াত যিসকল মহিলা দেখিব তেওঁলোক কোনো ধৰণৰ প্ৰফেশ্যনেল মডেল নহয় তেওঁলোক বিভিন্ন দেশৰ পৰা অহা কোনোবা হয়তো ডক্টৰ কোনোবা হয়তো প্ৰফেচৰ কোনোবা হয়তো উকিল তেনেকৈ বিভিন্ন কোনোবা RJ আমাৰ আলিয়াও আছে আপোনালোকৰ মৰমৰ আলিয়াকো দেখিবলৈ পাব RJ সুজিতা বিভিন্ন নিউজ চেনেলৰ এংকাৰ্ছসকল বিভিন্ন ধৰণৰ আপোনালোকে পিয়ালি আৰু পাহাৰীকো দেখিবলৈ পাব ইয়াতে গতিকে সকলোৱে মিলি কৰা এটা অনুষ্ঠান নিজৰ আপোন মানুহখিনিৰ মাজত কৰা এটা অনুষ্ঠান আৰু শেষত মোৰ আটাইতকৈ মই যাক কওঁ এঞ্জেল বুলি সেয়া হৈছে আমাৰ গীতাৱলী ৰাজকুমাৰী বাৰ লগত আমি একেলগে ওলাই আহোঁ আৰু শেষত আমি খুব ধুনীয়া এটি গীতেৰে এই অনুষ্ঠানটো সামৰণি কৰোঁ এই গোটেইখিনি আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাব আৰু ভিডিঅ'টো চাই মই জানো আপোনালোকৰো সগৌৰৱেৰে বুকু ফুলি উঠিব হয় আমি আচলতে অসমীয়া মানুহখিনি আমাৰ কৃষ্টি আৰু সংস্কৃতিক লৈ কিমান যে ধনী সেয়া আৰু বেলেগকৈ বুজাই কোৱা টান আমাৰ আচলতে অসমীয়া কৃষ্টি সংস্কৃতি গীত মাত এই সকলোখিনিয়ে পাৰো আমি চহকী আৰু এইখিনিক লৈ আচলতে আমি সগৌৰৱে ক'ব পাৰোঁ সঁচাকৈ আমি আচলতে প্ৰত্যেকটো মুহূৰ্ততে স্বপৰিচয়ে জিলিকি থাকোঁ আৰু সেইখিনিকে আজি আপোনালোকক দেখুৱাইছোঁ এই মুগাৰ শ্ব'টোৰ জৰিয়তে কেনেকুৱা পালে আপোনালোকে জনাব আৰু কিমান বেছি আচলতে আপোনালোকে চিনি পোৱা ব্যক্তি কাকাক দেখিলে সেয়াও জনাব আৰু গীতাৱলী বাক চাই কেনেকুৱা লাগিলে সেইখিনিও জনাব গতিকে এনেদৰে আগন্তুক সময়ত বহুতো কাম কৰি যাম আৰু আপোনালোকে এনেদৰে আমাক মৰম আৰু ভালপোৱা দি যাব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ এতিয়া আহক আমি এই ভিডিঅ'টো চাওঁ এই অনুষ্ঠান ভাগ চাওঁ